বজাৰ খোৱা আপোনালোকৰ মন নাযায় নে এনেকে মাৰ ঘৰখনলে এনেকে বজাৰ আনিবলে? আৰু আমি মহিলা হলে কি হব, আমাৰোতো মন যায় নিজৰ ভৰিৰ ওপৰত নিজে থিয় হবলে, আমাৰ ওচৰত অপৰচুনিটি নাথাকে। ছোৱালী ভাত খাই যাবা দেই। ঠিক আছে হ'ব। আৰু এতিয়াৰ পৰা আমাৰ মহিলাসকলৰ একো টেনচন নাই, কাৰণ এতিয়াৰ পৰা আপোনালোকে ঘৰতে বহি বহি ইনকাম কৰিব পাৰিব। এটা মজা প্লেটফৰ্ম আছে মোৰ ওচৰত, যোনটোৰ দ্বাৰা আপোনালোকে ঘৰতে বহি পেলাই ইনকাম কৰিব পাৰিব মোৰ নিচিনাকৈ। আৰু বিশেষ জানিবলৈ তলত নম্বৰ কেইটা দিয়াই আছে, আপোনালোকে তাত কন্টেক্ট কৰি লওক। আৰু এইটো আপোনালোকে বাহিৰত গৈ একো কৰিব দৰকাৰ নাই, আপোনালোকে ঘৰতে বহি পাৰিব, অকল লাগে এটা স্মাৰ্টফোন। আৰু এই প্ৰতিষ্ঠানটোত মোৰ নিচিনাকৈ বহুত মহিলাৰ সুবিধা হৈ আছে। আৰু মানুহজনৰ আশাতে এতিয়া নহয়, আপোনালোকে নিজে ঘটি নিজে খাই নিজে সুখত থাকিব পাৰিব আৰু পৰিয়ালটোকো সুখত ৰাখিব পাৰিব। আৰু মোৰ নিচিনাকৈ বহুত গৃহিণী ঘৰতে এনেই বহি থাকে, তেওঁলোকৰ কাৰণে এই প্ৰতিষ্ঠানটো বহুত সুবিধা হ'ব। আৰু এই প্ৰতিষ্ঠানটো মহিলাসকলৰ কাৰণে বহুত ডাঙৰ এটা সুযোগ হয়, আৰু সেই কাৰণে এই সুযোগটো আপোনালোকৰ হাতৰ পৰা যাব নিদিব, আৰু আপোনালোকেও সুখত থাকিব পাৰিব, নিজৰ পৰিয়ালটোকো সুখত ৰাখিব পাৰিব। আৰু বিশেষ জানিবৰ বাবে তলত থকা নম্বৰ কেইটাত কন্টেক্ট কৰক। বিলাহী কেজি কিমান হলো? 60 টকা লৈছে। ইমান দাম দি কেলে আনিব লাগে? একো নহয়।